নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু আনাদাৰ ব্লগ। আজি ব্লগ নহয়, আজি এগৰাকী অতিথি আমাৰ মাজত আহি উপস্থিত হৈছে আৰু তেওঁ কিছুমান আমি দেখাম যিটো মানে তেওঁ আমাৰ কাৰণে ইনস্পিৰেশ্যন আৰু মটিভেশ্যন মানে হয়। আৰু তেওঁ 50 বছৰ বয়সত মোৰ হাতত আছে 3টা গোল্ড মেডেল। 50 বছৰ বয়সত এই 3টা গোল্ড মেডেল তেওঁ জিকি আহিছে জম্মু কাশ্মীৰৰ পৰা। আজি জম্মু কাশ্মীৰৰ পৰা আহি তেওঁ লখিমপুৰত উপস্থিত হৈছে আৰু আপোনালোকৰ আগত তেওঁক মই চিনাকি কৰাই দিম তেওঁ কেনেকৈ জাৰ্নি ষ্টাৰ্ট কৰিছিলে আৰু বহুতো গোল্ড মেডেল জিকিছে। অকল আজিয়ে জম্মু কাশ্মীৰৰ পৰা জিকি অহা নাই, তেওঁ বহুত জেগাত জিকি আহিছে। তো সেইখিনি গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকক দেখাম। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নমস্কাৰ, প্ৰথমতে আপোনাক অশেষ ধন্যবাদ। আপুনি ইমান এটা জিকি আহিছে গোল্ড মেডেল, বহুত জেগাত জিকি আহিছে। তো তাৰ কাৰণে অশেষ ধন্যবাদ আৰু মোৰ চেনেলৰ পৰা। তো আপুনি আপোনাৰ পৰিচয়টো প্ৰথম আমাক জনাই দিয়ক ৰাইজক। নমস্কাৰ অসমবাসী ৰাইজ, মোৰ নাম মঞ্জু দেৱী। মই লখিমপুৰ জিলাৰ 11 মাইল নতুন হালমৰা গাঁৱৰ এগৰাকী মহিলা, 50 বছৰ বয়সীয়া। আপোনালোকে মোক এইকণ সুবিধা দিয়াৰ কাৰণে, ৰাইজৰ আগত দেখুওৱাৰ কাৰণে, এইকণ সুবিধা দিয়াৰ কাৰণে মই নথৈ সুখী হৈছোঁ। আপুনি বনাৰস, গোৱা, জম্মু কাশ্মীৰ বহুত জেগাত খেলি আহিছে আৰু চবতে আপুনি গোল্ড মেডেল জিকি আহিছে। তো আপুনি তাতে কি ৰানিং কৰে নে? মই ৰানিং কৰোঁ, 10,000 মিটাৰ ৰান, 10,000 মিটাৰ ৰান কৰে হয়, আৰু তাত গোল্ড মেডেল জিকিছে। আৰু কি কৰে তাৰপিছত? আৰু ৱাকিং কৰোঁ, 5,000 মিটাৰ ৱাকিং। 5,000 ৱাকিং মিটাৰটো আপুনি গোল্ড মেডেলে জিকি আহিছে। 3টা ইভেণ্টে খেলিবলৈ দিয়ে, 3টা খেলোঁ। 3টা ইভেণ্টত তেওঁ 10,000 মিটাৰ 3টাই, 10,000, 5,000, 3,000 তেনেকৈ 10,000 তেওঁ গোল্ড মেডেল জিকিছে, 5,000 গোল্ড মেডেলে জিকিছে। তেওঁ বনাৰসৰ পৰা ধৰি গোৱা, জম্মু কাশ্মীৰ আৰু তেওঁ ডুবাইতো যাবলৈ চান্স পাইছিলে। সেইটো শুনি আমাৰ বিশেষ আমাৰ বহুত ভাল লাগিছে। কিন্তু আপুনি তালৈ কিয় যাব নোৱাৰিলে? মোৰ আৰ্থিক অৱস্থা অলপ নহয়, সেইকাৰণে। আচ্ছা, মানে ইণ্টাৰনেশ্যনেলত যাবলৈ হয়তো চবেই গম পায়, ডুবাই যাবলৈ হ'লে আমাৰ বহুতখিনি টকা যথেষ্ট দৰকাৰ হৈ যায়। আৰু তেওঁ সেইটোকে কৈছে যে তেওঁ ডুবাইত সেইটো কাৰণে যাব নাপালে। আৰু তেওঁ যদি যাব চান্সটো পোৱাহেঁতেন, আজি অসমৰ পৰা গৈ তেওঁ ডুবাইত নাম, ইণ্টাৰনেশ্যনেল নাম অৰ্জন কৰি আহিলেহেঁতেন। তো সেইটো আমি দুখিত। কিন্তু যোনে পাই অলপ সহায় কৰিলে তেওঁ ডুবাইত গৈ খেলি আহিব পাৰিব আৰু ইণ্টাৰনেশ্যনেলৰ কাৰণে আপুনি চেষ্টা কৰি আছে ন? মই তাৰ কাৰণে যত্ন কৰি আছো, কষ্ট কৰিছো তালৈ যাতে বাহিৰলৈ যাবলৈ মই সক্ষম হওঁ। সুবিধাবোৰ পাইছো, কিন্তু অভাৱ অনাটনৰ কাৰণে যাব পৰা নাই। আপুনি চাৰ্টিফিকেট, মেডেল চেডেল চব আপোনাৰ ওচৰত আছে? সকলো আছে মোৰ ওচৰত। আপুনি প্ৰেক্টিচ ক'ত কৰে? প্ৰেক্টিচ মই ঘৰতে কৰোঁ। কেতিয়াবা ৰাতিপুৱা মৰ্ণিং 3টা বজাত উঠি 6 বজালৈকে মই ৱাক কৰোঁ, ৰান কৰোঁ। হয় হয়। আৰু অলপ দূৰতে হোলাল গাঁৱত ষ্টেডিয়াম আছে, তাতো মই কেতিয়াবা প্ৰেক্টিচ কৰোঁ। ৰাতিপুৱা 3 বজাত উঠি প্ৰেক্টিচ কৰোঁ। হয়। তো ইমানখিনি পৰিয়াল থকাৰ পিছতো আজি 50 বছৰ বয়সত গৈ আপুনি ইমান ধুনীয়া এটা হেৰি কৰিছে। মানে আপুনি ষ্টাৰ্টিং জাৰ্নিটো কেনেকৈ ষ্টাৰ্ট কৰিলে? মটিভেশ্যনটো ক'ত পালে? প্ৰথম জিলাত খেলিছোঁ, জিলাত খেলি ষ্টেটত খেলিছোঁ, ষ্টেটৰ পৰা বানাৰস গৈছোঁ, বানাৰসৰ পৰা গোৱাত খেলিছোঁ। সকলোতে মই গোৱাৰ পৰা এয়া জম্মু কাশ্মীৰ খেলি আহিছোঁ। সকলোতে মই গোল্ড মেডেল আনিবলৈ সক্ষম হৈছোঁ। ভাবিলোঁ আজিৰ যুগৰ মানুহৰ বেমাৰ আজাৰ বহুতো হৈ থাকে, যাতে স্বাস্থ্য ক্ৰীড়া বিভাগৰ কাৰণে স্বাস্থ্য ভালে থাকে, খেলা ধূলা কৰি যাতে মোৰ দৰে আৰু মই খেলাৰ কাৰণে আৰু যাতে 10গৰাকী মোৰ নিচিনাকৈ ওলাই আহে, সকলোৰে যাতে স্বাস্থ্য ভালে থাকে, ভৱিষ্যতে খেলিব পাৰে। ৰাতিপুৱা এক্সাৰচাইজ চবেই কৰিব লাগে, কাৰণ আজিকালি যিবিলাক খানা আহিছে হেল্থটো বিশেষ খানা কাৰণে হেল্থটো বেয়া হয়। তো এক্সাৰচাইজ, য়োগা এইখিনি বহুত ইম্পৰ্টেণ্ট, চবেই যাতে কৰাটো বহুত জৰুৰী। আৰু এওঁৰ পৰা মটিভেশ্যন পাইছোঁ, চবেই ইনস্পিৰেশ্যন পাইছে। এওঁ 50 বছৰ বয়সত গৈও ইমানখিনি কৰিব পাৰিছে যেতিয়া, আমিনো কিয় নাই? জম্মু কাশ্মীৰৰ পৰা খেলি আহিলে, ইয়াৰ পিছত আৰু আপুনি ক'ত আছে? আপোনাৰ কিবা আছেনে? আৰু মোৰ হাৰিয়ানালৈ যোৱাৰ ফৰ্ম ফিল আপ কৰাৰ কথা আছে। বহুত ভাল খবৰ। তেওঁ আকৌ নেক্সট হাৰিয়ানাত যোৱাৰ প্ৰিপেৰেশ্যন কৰি আছে। তো তাতো আপুনি চাগে গোল্ড মেডেলে জিকি আহিব। ৰাইজৰ আশীৰ্বাদ। নাই, আপুনি ইমান দিনে যে গোল্ড মেডেলে জিকি আছে, তো আশা কৰোঁ হাৰিয়ানাত গৈ তেওঁ গোল্ড মেডেলে জিকিব, হয় নহয় কওক? ৰাইজৰ আশীৰ্বাদ শিৰত লৈ পাম বুলি ভাবি আছো মনত। চবেই উইচ কৰক তেওঁ যে আকৌ হাৰিয়ানাত গৈ গোল্ড মেডেল জিকি আহে, অসমৰ নাম আকৌ কঢ়িয়াই আনে। তো ইয়াৰ হাৰিয়ানাৰ কাৰণে আপুনি কেতিয়া ডেট আহিছে নেকি আপোনাৰ? ডেট আহিছে বাৰু, ফৰ্ম ফিল আপ কৰা নাই। ফৰ্ম ফিল আপ কৰিব লাগিব। ইমান বিজি চিডিউলৰ মাজতো ইমান যে জিকি আহিছে, তাৰ কাৰণে আমাৰ নিউ জেনেৰেশ্যন আৰু অসমৰ ৰাইজৰ কাৰণে আপুনি কি মেছেজ দিব? মানুহে মনত যি কাম কৰোঁ বুলি উৎসাহিত হয় বা কৰোঁ বুলি ভাবে, সেই কাম কৰিবলৈ কোনো টকা পইচা বা
আৰ্থিক অনাটন বা সময়ৰ কোনো প্ৰয়োজন নাই, কৰোঁ বুলিলে কৰিব পাৰে। কিন্তু মোৰ নিচিনা যাতে মই যিটো কাম কৰিবলৈ আগ্ৰহী হৈছোঁ তেনেকুৱা অসমবাসী ৰাইজে মোক দেখি যাতে আৰু 10গৰাকী অনুপ্ৰাণিত হয় তাৰ বিষয়ে মই ক'ব পাৰোঁ। অসমলৈ মই মেছেজ দিব পাৰোঁ। এইটো ভাল কথা কৈছে যে মানুহে যদি মনৰ উৎসাহটো থাকে তেওঁ যদি যি কৰিম বুলি ভাবে সেইটো কাম সামান্যভাৱে কৰি ল'ব পাৰিব, হয়নে? আপুনি যেনেকৈ যিহেতু পাৰিছে, গ'ল্ড মেডেল জিকিছে, তো সেইটোৱে আপুনি জনাইছে ন? সেইটোৱে মই অসমবাসী ৰাইজলৈ মেছেজ পঠাব বিচাৰোঁ। হয়, তো বিশেষ ধন্যবাদ আপুনি আমাৰ ইয়ালৈ অহাৰ কাৰণে। নমস্কাৰ, অসমবাসী ৰাইজকো মই নমস্কাৰ জনাইছোঁ। যাতে কোনোবাই মোক সহায় সহযোগ কৰিব বিচাৰিলে মন কৰিলে কোনোবাই যদি কিবা বিচাৰে বা কিবা দিব যদি বিচাৰে তেতিয়াহ'লে আমাক কমেণ্টত কমেণ্ট কৰি জনাব, আৰু এওঁৰ কণ্টেক্ট নম্বৰ আমি ডাইৰেক্টলি দি দিম। ডাইৰেক্ট এখেতৰ ঘৰত গৈ চাৰ্টিফিকেট মেডেল যিখিনি পাইছে গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। আপুনি ইমানখিনি টাইম উলিয়াই অহাৰ কাৰণে অশেষ ধন্যবাদ, আৰু আশা কৰোঁ আগলৈও যাতে আপুনি গ'ল্ড মেডেল জিকি আহিব আৰু ভৱিষ্যতে য'ত আছে তাতো আপুনি জিকিব বুলি আশা থাকিল। আৰু আমাৰ চেনেলৰ পৰা আপোনাক এটা সৰু সামান্য গিফ্ট দিব বিচাৰিছোঁ, যিহেতু সামান্য হয় আপোনাৰ কাৰণে। তো এইটো আপোনাৰ কাৰণে। থেংক ইউ, কংগ্ৰেচুলেশ্যন আৰু উইচ থাকিল আপোনালৈ। আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ। নমস্কাৰ।